ধন ব্যৱহাৰ পাতিৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান তোমালোকৰ সৈতে আমি আলোচনা কৰিম। নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা। গতিকে আহা আৰু সময় কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰ্হি প্ৰশ্ন ক অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। 1 নম্বৰৰ প্ৰশ্নটো আমাক কৈছে কৃপণ লোকৰ দুই ধৰ্ম কি কি? গতিকে ইয়াৰ উত্তৰ হ'ব লাজ ঢকা আৰু পাণ পৰ্বতোৱা হৈছে কৃপণ লোকৰ দুটা ধৰ্ম, বা এই দুইটাই হৈছে কৃপণ লোকৰ ধৰ্ম। তাৰপাছত 2 নম্বৰ প্ৰশ্নটো কৈছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? ইয়াৰ উত্তৰ হ'ব আয় অনুসৰি খৰচ কৰাই হৈছে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। তাৰপাছত 3 নম্বৰ প্ৰশ্নটো কৈছে দৰিদ্ৰ হোৱা চিন কেনেকুৱা? ইয়াৰ উত্তৰ হ'ব যাৰ আয় অলপ কিন্তু খৰচ সৰহ সেয়াই দৰিদ্ৰ হোৱা চিন। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো কৈছে মানুহৰ ঋণ কেতিয়া হয়? ইয়াৰ উত্তৰ হ'ব যেতিয়া এজন মানুহে নিজৰ আৰ্জন বা আয়তকৈ সৰহ খৰচ কৰে তেতিয়াই মানুহৰ ঋণ হয়। তাৰপাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা? ইয়াৰ উত্তৰ হ'ব নিত কৰা সৰু সৰু বা খুচুৰীয়া খৰচবোৰ গুপ্ত শত্ৰুৰ নিচিনা। গতিকে এই 5টা আছিলে 1 নম্বৰীয়া প্ৰশ্ন, তোমালোকে লিখি ল'বা। এতিয়া চোৱা খ নম্বৰ য'ত দিছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি? 1 নম্বৰতে আমি লিখিছোঁ ধনেৰে নিজৰ সুখ সম্পদৰ আহিলা যেনে ভাল খাদ্য কাপোৰ ঘৰ আদি গোটাই লৈ পাৰ্থিৱ সুখ উপভোগ কৰিব পাৰি। দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি যেনে বিপদগ্ৰস্ত মানুহক সহায় কৰা, বিদ্যালয় চিকিৎসালয় স্থাপন কৰা আদি। গতিকে তোমালোকে এই দুটা ধন প্ৰকাৰৰ বিষয়ে লিখি ল'বা। এতিয়া চোৱা 2 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? ইয়াৰ উত্তৰ হ'ব কৃপণৰ বিবেচনাত ধনৰ মূল্য অতি সৰহ আৰু কামৰ মূল্য অতি কম। তেওঁলোকৰ মতে যিকোনো কামতেই ধন খৰচ কৰাটো এটা অপব্যয় বা লোকচান। সেয়েহে আন কোনোবাই ডাঙৰ কামত ধন খৰচ কৰিবলৈ ওলালে কৃপণে তাত বাধা দিয়ে আৰু নানা আহুৱা দেখাই কুৎসা ৰটনা কৰে, অৰ্থাৎ কাৰোবাৰ অনুপস্থিত তেওঁ বিপক্ষে কোৱা লগনীয়াৰ কথা। ঠিক আছে, বেকেটত যিটো দিছোঁ নিলিখিলেও হ'ব, ডাইৰেক্ট তোমালোকে লিখিবা যে কুৎসা ৰটনা কৰে বুলি। ঠিক আছে। তাৰপিছত চোৱা এতিয়া 3 নম্বৰ প্ৰশ্নটো লেখকৰ মতে কোন দুটা বৃত্তি ফলোৱাৰ বাবে অলপ ধন লাগে? উত্তৰ হ'ব লেখকৰ মতে দয়া আৰু অহংকাৰ বা লোভ এই সহজ আৰু অসহজ দুয়োবিধ বৃত্তি ফলোৱাৰ বাবে অলপ হ'লেও ধনৰ প্ৰয়োজন হয়। এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে কি দুটা কাৰণত মানুহে কৃপণালি কৰে? মানুহে মূলতঃ দুটা কাৰণত কৃপণালি কৰে। 1 নম্বৰ কিছুমানে বহুত ধন ঘটি পৃথিৱীত এটা খ্যাতি বা নাম ৰখাৰ মনেৰে কৃপণালি কৰে। 2 নম্বৰ আন কিছুমানে নিজৰ সন্তান সন্ততিৰ বাবে এটা অক্ষয় ধনৰ ভাণ্ডাৰ বান্ধি থৈ যোৱাৰ উদ্দেশ্যে কৃপণালি কৰে। গতিকে এই দুটা হৈছে কৃপণালি কৰাৰ মূল উদ্দেশ্য, তোমালোকে লিখি ল'বা বা কাৰণ। এতিয়া চোৱা 5 নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে কৃপণ আৰু ধোঁৱাখলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা। গতিকে এতিয়া চোৱা পাৰ্থক্য কৃপণে ধন খৰচ কৰিবলৈ টান পায় আৰু কেৱল সঞ্চয় কৰাত উতাৱল হয়, আনহাতে ধোঁৱাখলীয়াই অকাৰণত সৰহকৈ খৰচ কৰে আৰু ধন ক্ষয় কৰাত উতাৱল হয়। তাৰ পাছত চোৱা দ্বিতীয়টো পাৰ্থক্য কৃপণে ধন থাকোঁতেও দৰিদ্ৰৰ দৰে কষ্ট ভোগ কৰে, কিন্তু ধোঁৱাখলীয়াই ভৱিষ্যতৰ কথা নাভাবি ধন উৰুৱাই অন্তত আনৰ ওচৰত হাত পাতিবলগীয়া হয়। গতিকে এই দুটা তোমালোকে লিখি ল'বা। এতিয়া চোৱা গ নম্বৰখিনি য'ত দিছে দীঘল প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নটো আমাক কৈছে অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা। উত্তৰ অশিক্ষিত বা বিবেকহীন লোকৰ দৃষ্টিত বিবেচনা অবিহনে যধে মধে ধন খৰচ কৰাটোৱেই মহতালিৰ লক্ষণ।
তেওঁলোকে ভাবে যে যিয়ে বেছিকৈ ধন উৰুৱাব পাৰে তেওঁৱে আচল বৰলোক। এনে লোকৰ বিচাৰ বুদ্ধি ইমানেই সীমিত যে তেওঁলোকে ধনী মানুহৰ অন্যায় বা অত্যাচাৰকো এক প্ৰকাৰৰ প্ৰতাপ বা ধেমালি বুলিহে ভুল কৰে। এনে মূৰ্খ লোকৰ পৰা বা লোৱাৰ আশাতে একাংশ লোকে নিজৰ সাধ্যৰ বাহিৰত গৈ অপব্যয় কৰে আৰু অচিৰে নিজৰ বিপদ মাতি আনে। গতিকে এয়াই তোমালোকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হিচাপে লিখিবা। এতিয়া চোৱা 2 নম্বৰৰ প্ৰশ্নটো। অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা। উত্তৰ: যিসকল কৃপণৰ সজ গুণ নাথাকে কিন্তু অসজ প্ৰবৃত্তি প্ৰবল হয় তেওঁলোকৰ জীৱন যাত্ৰা অত্যন্ত ভণ্ডামিৰে ভৰা। তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙিবলৈ টান পায় যদিও লোকৰ খৰচত বিলাসিতা কৰিবলৈ পালে অতিশয় আনন্দিত হয়। নিজৰ ঘৰত তেওঁলোকে অতি সাধাৰণ আহাৰ গ্ৰহণ কৰিলে লোকৰ নিমন্ত্ৰণত শ্ৰেষ্ঠ ভোজন বিচাৰে। সমাজত নিজৰ প্ৰকৃত অৱস্থা ঢাকিবলৈ তেওঁলোকে বাহিৰত কৃত্ৰিম আড়ম্বৰ প্ৰকাশ কৰে। ঘৰৰ ভিতৰখন বিশৃংখল আৰু কুন্ধচ হৈ থাকিলেও বাহিৰৰ চৰা ঘৰটোত ফুল বচা ঢাকনি দি তেওঁলোকে দৰ্শকৰ চকু চাট লগাবলৈ চেষ্টা কৰে। গতিকে এনেকৈ লিখিবা। এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নটো। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। উত্তৰ: ঋণক পাপ আৰু দুৰাৰোগ্য ব্যাধিৰ সৈতে তুলনা কৰাৰ বহুতো যুক্তিসংগত কাৰণ আছে। এজন ঋণী মানুহে সমাজত পপীয়া মানুহৰ দৰেই পদে পদে গৰিহণা আৰু লাঞ্ছনা সহিবলগীয়া হয়, যাৰ ফলত তেওঁৰ আত্মসন্মান আৰু শান্তি বিলুপ্ত হয়। ব্যাধিয়ে যেনেকৈ মানুহৰ স্বাস্থ্য ক্ষয় কৰে, ঋণেও তেনেদৰে এজন ব্যক্তিৰ আৰ্থিক স্থিতি তিল তিলকৈ ধ্বংস কৰে। এবাৰ ধাৰৰ ফান্দত পৰিলে তাৰ পৰা মুক্তি পোৱাটো অত্যন্ত কঠিন হৈ পৰে, কিয়নো ব্যাধিৰ দৰে ঋণৰ সুত ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে আৰু মানুহৰ ভৱিষ্যতৰ উন্নতি পথ সম্পূৰ্ণৰূপে ৰুদ্ধ কৰি পেলায়। গতিকে এয়া আছিলে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এতিয়া চোৱা 4 নম্বৰৰ প্ৰশ্নটো। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা। উত্তৰ চোৱা। লেখক সত্যনাথ বৰাৰ মতে হাতত পৰ্যাপ্ত অৰ্থ থকা স্বত্বেও যি মানুহে তাৰ উপযুক্ত ব্যৱহাৰ বা ভোগ নকৰে তেওঁৱে প্ৰকৃত কৃপণ। লেখকে কৃপণক দৰিদ্ৰৰ সৈতে একাকাৰ কৰিছে, কাৰণ চকু থকা মানুহে যিদৰে একোকে নেদেখে তেন্তে সেই চকু থকাৰ যিমান মূল্য কৃপণৰ ধনৰো সিমান মূল্য। অৰ্থাৎ সেয়া লৰাই খেলা খোলাকটিৰ দৰে নিৰৰ্থক। কৃপণ লোকৰ বাবে ধন উপভোগৰ বাবে নহয়, বৰঞ্চ হাতত সাঁচি থকাটোহে পৰম ধৰ্ম। তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ প্ৰাথমিক প্ৰয়োজনখিনিও ধনৰ তুলনাত তুচ্ছ জ্ঞান কৰে। তেওঁলোকৰ মতে যিকোনো দান বা খৰচ এক অসহনীয় অত্যাচাৰ বা অপব্যয়ৰ মাথোন। এতিয়া চোৱা 5 নম্বৰৰ ব্যাখ্যা কৰাটো। ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। ব্যাখ্যা কৰা। উত্তৰ মন কৰা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বিশিষ্ট প্ৰবন্ধকাৰ সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ধনৰ ব্যৱহাৰ শীৰ্ষক পাঠটোৰ পৰা সংগ্ৰহ কৰা হৈছে। ঘোৰ কৃপণ লোকৰ অৰ্থ প্ৰতি থকা বিকৃত মানসিকতা আৰু অন্ধমোহ ব্যক্ত কৰিবলৈ লেখকে এই মন্তব্য আগবঢ়াইছে। ব্যাখ্যা। সাধাৰণ দৃষ্টিভংগীত ধন হ'ল জীৱন ধাৰণৰ এক আহিলা বা মাধ্যম, যাৰ বিনিময়ত আমি খাদ্য, বস্তু বা আমোদ প্ৰমোদৰ সামগ্ৰী কিনি সুখ লাভ কৰিব পাৰোঁ। কিন্তু এচাম এনে লোক আছে যাৰ বাবে ধনেৰে সুখ কিনাটো লক্ষ্য নহয়, বৰঞ্চ হাতত গোট খাই থকা ধনৰ সংখ্যা বৃদ্ধি কৰাটোহে পৰম সুখ। তেওঁলোকে নেখায় নলয়, কেৱল ধন সাঁচিবলৈ পাই আনন্দিত হয়। তেওঁলোকৰ বাবে ধনেই হ'ল জীৱনৰ শেষ লক্ষ্য। এনে লোকৰ বাবে ধন ভোগৰ আহিলা নহয়, নিজেই এটা সুখৰ উৎস হৈ পৰে। ইয়াৰ জৰিয়তে প্ৰবন্ধকাৰে কৃপণ লোকৰ অৰ্থহীন সঞ্চয় প্ৰবৃত্তিক
তীব্ৰ ব্যংগ কৰিছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিলে তোমালোকৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। যদিহে ভাল লাগিলে নিশ্চয় লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্ৰথমবাৰ চাই আছা, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ আমি 5000 ছাবস্ক্ৰাইবাৰ অতি ওচৰতে আছোঁ। গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।